নমস্কাৰ, আপোনালোক সকলোকে আদৰণি জনাইছোঁ। বিজি নিউজ 8ৰ পৰৱৰ্তী ভিডিঅ'লৈ। আজি 29 মে 2024 চন। আজি আটাইতকৈ ডাঙৰ খবৰকেইটা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱা কেইবাদিনো ধৰি ছ'চিয়েল মিডিয়াত এটা খবৰে জোকাৰণি সৃষ্টি কৰিছে। অংগনবাদী কৰ্মী, ৰান্ধনী আৰু আশাৰ কৰ্মীসকলৰ দৰমহা হেনো হ'বলৈ গৈ আছে 28,800 টকা আৰু 30,300 টকা। এই খবৰটো কিমান সঁচা? চৰকাৰে সঁচাকৈয়ে ইমান ডাঙৰ সিদ্ধান্ত হাতত লৈছেনে? নে ইয়াৰ আঁৰত আছে অন্য কোনো ৰহস্য? আজি এই ভিডিঅ'টো আমি ইয়াৰ সম্পূৰ্ণ সত্যতা উদঙাই দেখুৱাম। ইয়াৰ লগতে পেট্ৰলৰ দামো আকৌ চেঞ্চুৰী কোবাইছে। অসমত পেট্ৰলৰ দাম আৰু বৃদ্ধি হ'ব নেকি? আৰু ঘৰত ব্যৱহাৰ কৰা LPG গেছ চিলিণ্ডাৰৰ মূল্য হঠাৎ কিয় আকাশলংঘী হৈ পৰিছে? কিয় কম হোৱা নাই ইয়াৰ দাম? সমগ্ৰ দেশ তথা অসমৰ জ্বলন্ত সমস্যাকেইটাৰ বিতংক খবৰ জানিবলৈ ভিডিঅ'টো অলপো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাওক। যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। অংগনবাদী, আশা আৰু ৰান্ধনী কৰ্মী দৰমহা সত্যতা। প্ৰথমে আহিছোঁ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোলৈ। বৰ্তমান ফেচবুক, ইউটিউব আৰু হোৱাটছআপ গ্ৰুপত এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে যে ৰাজ্যৰ অংগনবাদী কৰ্মীসকলৰ দৰমহা 28,800 টকা আৰু আশাৰ কৰ্মী বা ৰান্ধনীসকলৰ দৰমহা 20,300 টকালৈ বৃদ্ধি কৰা হৈছে। এই খবৰটো বিয়পি পৰাৰ পিছতে লাখ লাখ মুখ্যকৰ্মীৰ মাজত এক কৌতূহলৰ সৃষ্টি হৈছে। কিন্তু আপুনি জানেনে এই সংখ্যা দুটা ক'ৰ পৰা আহিল? ইয়াৰ প্ৰকৃত সত্যতা কি? আহক সঁচাৰ কথাটো জানো। আচলতে ভাৰত চৰকাৰে 1 এপ্ৰিল 2024 সমগ্ৰ দেশতে কেন্দ্ৰীয় খণ্ডৰ শ্ৰমিকসকলৰ বাবে নতুন ন্যূনতম মজুৰি সংশোধন কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে, য'ত আদৰ্শ শ্ৰমিকৰ বাবে মাহিলী প্ৰায় 20,758 টকা আৰু দক্ষ বা অদক্ষ শ্ৰমিকৰ বাবে 22,500 ৰ পৰা 28,804 টকা পৰ্যন্ত ন্যূনতম মজুৰি এক খৰচা তৈয়াৰ কৰা হৈছে। কিছুমান ছ'চিয়েল মিডিয়া বা চেনেল বা ফেচবুক পেজে এই কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিকৰ ন্যূনতম মজুৰি খবৰটো অংগনবাদী আৰু আশাৰ কৰ্মীৰ দৰমহা বুলি ভুলকৈ প্ৰচাৰ কৰিছে। প্ৰকৃততে বৰ্তমান অসমত কিমান দৰমহা পাই আছে? অসম চৰকাৰৰ কেবিনেট শেহতীয়া সিদ্ধান্ত অনুসৰি অংগনবাদী কৰ্মীসকলৰ ৰাজ্যিক বানচ বৃদ্ধি কৰি বৰ্তমান 8,000 টকা কৰা হৈছে। ঠিক সেইদৰে অংগনবাদী সহায়িকাসকলৰ বানচ 4,000 টকা কৰা হৈছে। আনহাতে আশাৰ কৰ্মীসকলৰ বাবে মাহিলী নিৰ্দিষ্ট সন্মানীয় বানচ বৃদ্ধি কৰি 4,000 টকা কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ বাবে এই পৰিমাণ 10,200 টকা কৰা হৈছে। ৰান্ধনী বা মিড ডে মিল কৰ্মীসকলৰ ক্ষেত্ৰতো চৰকাৰে সময় অনুসৰি কিছু বানচ বৃদ্ধি কৰিছে, যদিও 28,800 টকা বা 20,300 টকা পোৱাৰ খবৰটো সম্পূৰ্ণৰূপে মিছা আৰু
উৰা বাতৰিহে। অৱশ্যে সদৌ অসম অংগনবাদী আৰু আশা কৰ্মী সন্থাই দীৰ্ঘদিন ধৰি তেওঁলোকক চৰকাৰী কৰ্মচাৰী মৰ্যাদা দিয়াৰ আৰু ন্যূনতম মজুৰি 20,000 টকালৈকৈ ওপৰলৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছে। ৰাজ্যৰ চৰকাৰে গঠন কৰা অষ্টম দৰমহা আয়োগ এইট পে কমিশ্যন বা এইট ষ্টেট পে কমিশ্যনৰ ওপৰতো বিভিন্ন সন্থাই আবেদন জনাইছে, কিন্তু বৰ্তমানলৈকে চৰকাৰে 28,800 বা 20,300 টকাৰ কোনো চৰকাৰী জাননী জাৰি কৰা হোৱা নাই। গতিকে এনে উৰা বাতৰিৰ পৰা আপোনালোকে সাৱধান থাকক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী বিজ্ঞাপন বা আমাৰ দৰে বিশ্বাসযোগ্য নিউজ চেনেলহে আপোনালোকে অনুসৰণ কৰক। পেট্ৰলৰ মূল্যবৃদ্ধি আৰু ইয়াৰ ভৱিষ্যত। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ সাধাৰণ জনতাৰ জেপত কোব সোধোৱা ডাঙৰ বিষয়টোলৈ। সেয়া হৈছে পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী দাম। যোৱা কেইটামান দিনৰ ভিতৰত সমগ্ৰ দেশৰ লগতে অসমতো পেট্ৰল ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। যোৱা মে' মাহৰ মাজভাগৰ পৰা এতিয়ালৈকে প্ৰায় 4 বাৰকৈ পেট্ৰলৰ দাম বৃদ্ধি পালে, যাৰ ফলত লিটাৰে প্ৰতি প্ৰায় 7.50 টকা পৰ্যন্ত বৃদ্ধি পাইছে। বৰ্তমান গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত পেট্ৰলৰ প্ৰতি লিটাৰ দাম 105 টকাৰ পৰা 106 টকা পৰ্যন্ত হৈছেগৈ। কিন্তু পেট্ৰলৰ দাম আৰু হ'ব নেকি? এই প্ৰশ্নটো এতিয়াও প্ৰতিগৰাকী বাহন চালকৰ মনত উদয় হৈছে। বজাৰৰ বিশেষজ্ঞসকলৰ মতে পেট্ৰলৰ দাম আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাঢ়িব পাৰে, সম্ভাৱনা লৈ কৰিব নোৱাৰি। ইয়াৰ মূল কাৰণ দুটা: আন্তঃৰাষ্ট্ৰীয় বজাৰ খাৰুৱা তেল মূল্য বৃদ্ধি। বিশ্ব বজাৰৰ খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ দাম বৃদ্ধি পাইছে, যাৰ পোনপটীয়া প্ৰভাৱ আমাৰ দেশৰ তেল কোম্পানীসমূহৰ ওপৰত পৰিছে। ডলাৰৰ তুলনাত টকাৰ মূল্য হ্ৰাস। ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত কিছু দুৰ্বল হোৱাৰ বাবে বিদেশৰ পৰা তেল ক্ৰয় কৰোঁতে ভাৰত চৰকাৰে অধিক ধন খৰচ কৰিবলগীয়া হৈছে। যদি আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি এনেকুৱা হৈ থাকে, তেন্তে অনাগত দিনত পেট্ৰলৰ দাম আৰু 1-2 টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত বজাৰত নিম্ন ব্যৱহাৰ্য সামগ্ৰী পৰিবহণ খৰচ বাঢ়িব আৰু সাধাৰণ ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা আৰু অধিক গধুৰ হ'ব। LPG গেছৰ দাম কিয় বৃদ্ধি পাইছে? পেট্ৰলৰ পিছতে এতিয়া পাকঘৰতো জুই লাগিছে। কাৰণ LPG গেছ চিলিণ্ডাৰৰ মূল্যক লৈ গ্ৰাহকৰ মাজত হাহাকাৰ লাগিছে। বৰ্তমান অসমত ঘৰুৱা ব্যৱহাৰ কৰা 14.2 কেজি চিলিণ্ডাৰৰ দাম প্ৰায় 962 টকাৰ স্থিতি আছে। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰা 19 কেজি কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম হঠাৎ বৃদ্ধি পাইছে, যিটো বৰ্তমান গুৱাহাটীৰ প্ৰায় 3,293 টকা হৈছেগৈ। LPG গেছৰ দাম কিয় বাঢ়িছে? ইয়াৰ প্ৰকৃত কাৰণ কি? ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু ভূ-ৰাজনৈতিক উত্তেজনা।
আমেৰিকা, ইৰাণ আৰু ইছৰাইলৰ মাজত চলি থকা সংঘাতৰ বাবে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ যেনে হৰমুজ প্ৰণালী বন্ধ বা ব্যাহত হৈ পৰিছে। যিহেতু ভাৰতে নিজৰ ব্যৱহাৰৰ বাবে প্ৰায় 80শতাংশতকৈও অধিক গেছ আৰু তেল বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। গতিকে এই যোগান ব্যৱস্থাত বাধা অহাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত গেছৰ নাটনি হৈছে আৰু দাম বৃদ্ধি পাইছে। ইফালে তেল কোম্পানীসমূহ প্ৰতি মাহৰ পহিলা তাৰিখে গেছৰ মূল্যৰ সমীক্ষা কৰে। গতিকে বিশ্ব বজাৰ শান্ত নোহোৱালৈকে বা চৰকাৰে কোনো ডাঙৰ ৰাজসাহায্যৰ ঘোষণা নকৰালৈকে গেছ বা পেট্ৰলৰ দাম বৃদ্ধি পাই থাকিব। এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সংগঠন আৰু সাধাৰণ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। গতিকে দৰ্শকসকল, আজি আমাৰ এই বিশেষ বিশ্লেষণামূলক খবৰৰ পৰা আপোনালোকে নিশ্চয় বুজি পালে যে অংগনবাদী আৰু আশাৰ কৰ্মী 8,800 টকাৰ খবৰটো এটা উৰা বাতৰিহে আছিল। কিন্তু পেট্ৰল আৰু গেছৰ মূল্য বৃদ্ধি এক তিতা সত্য, যিয়ে আমাৰ সকলোৰে জীৱন যাত্ৰা কঠিন কৰি তুলিছে। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকৰ মতামত কি? চৰকাৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কি পদক্ষেপ লোৱা উচিত? আৰু অংগনবাদী আশাৰ কৰ্মীৰ দৰমহা প্ৰকৃততে কিমান হ'ব লাগে বুলি আপোনালোকে ভাবে? তলত কমেণ্ট বক্সত আপোনাৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আৰু আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় হিন্দ।